যোৰহাটৰ যুৱক কৰ্মসূত্ৰে থাকে কানাডাত। যুৱকজনে 13 বছৰ পূৰ্বে দেখিছিল এটা সপোন। অৱশেষত অসমলৈ আহি পূৰণ হ'ল যুৱকজনৰ সপোন। হয়, এইজন যোৰহাটৰ ভাস্কৰ হাজৰিকা। কৰ্মসূত্ৰে কানাডাত থকা ভাস্কৰ ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ অনুৰাগী। 2013 চনতে ভাস্কৰে বাহুত আঁকি লৈছিল গড অফ ক্ৰিকেটৰ টাটু। সপোন আছিল ক্ৰিকেটৰ ভগৱানক এবাৰ ওচৰৰ পৰা লগ পোৱাৰ। কথাতে কয় আইৰু বাৰ্তা গংগাৰু যাত্ৰা। ভাস্কৰ হাজৰিকাই পৰিয়ালসহ কাজিৰঙা চোৱাৰ মানসেৰে 3 মাহ পূৰ্বে বুক কৰিছিল কাজিৰঙাৰ বৰগছ ৰিজৰ্টৰ কোঠা। পিছে সেই একে তাৰিখতে দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা শচীন তেণ্ডুলকাৰেও বুক কৰিছিল বৰগছ ৰিজৰ্টৰ কোঠা। আৰু বৰগছ ৰিজৰ্টতে পূৰণ হ'ল ভাস্কৰ হাজৰিকাৰ 13 বছৰীয়া সপোন। কেনাডাত থাকোঁ, ইয়াত এনে মাহঁতৰ ঘৰ যোৰহাটত। এই কাজিৰঙা ট্ৰিপটো 3 মাহৰ আগতে প্লেন কৰিছিলোঁ বৰগছত থকাকে, আৰু আহি 2 দিনমান আগতে গম পালোঁ সেই ক্ষেত্ৰৰ পৰা কি শচীনো আছে। তেতিয়া আহি পেলাই খুব ভাল লাগিলে। আহি পেলাই তেওঁক লগ পালোঁ, কেতিয়াও ভবা নাছিলোঁ এতিয়া আহি লগ পাম। তেওঁৰ অট'গ্ৰাফ এটা পালোঁ আৰু চেল্ফি এখনো ল'লোঁ তেওঁৰ লগত। ডাবল ধামাকা হ'ল কাজিৰঙা। একদম ডাবল ধামাকা হ'ল। কেতিয়াও ভবা নাছিলোঁ আহি ইয়াত লগ পাম, তেনেকৈ ইমান কথা পাতিম, তেনেকৈ অট'গ্ৰাফ ল'ম। ইয়াৰ পূৰ্বে লগ পাইছিলোঁ নাই, এনেই মেচ চাবলৈ বহুত বাৰ গৈছোঁ, কেতিয়াও এনেকৈ ক্ল'জ এনকাউণ্টাৰ হোৱা নাই বা চেল্ফি কেতিয়াও তোলা নাই। এনে মেচটো বহুত বাৰ দেখিছোঁ, চাবলৈ গৈছোঁ। আশা আছিলে আশাটোতো আছিলে, চব শচীন তেণ্ডুলকাৰ ফেনৰ আশা থাকে যে লগ কৰিবলৈ। চাইনটো মই মেমেণ্টটো ইয়াত ল'লোঁ মই। হয়তোতো মই 2013 তেণ্ডুলকাৰ লাষ্ট মেচখন চাব গৈছিলোঁ ৱাংকেডেত। তেতিয়া মই তেওঁৰ নামৰ টেটু এটা বনালোঁ, গড অফ ক্ৰিকেট বুলি এটা টেটু বনাইছিলোঁ 2013ত। সেইকাৰণে একদম 90s পৰাই ভাল পাওঁ, তেণ্ডুলকাৰ খেল চাই আহি আছিলোঁ, সেইকাৰণে তেতিয়াই বনোৱা এইটো। তাক দেখুৱালোঁ, তেওঁ ভাল পালে টেটুটো চাই, অট'গ্ৰাফো দিলে, চেল্ফি এখনো তুলিলোঁ। আৰু এনেদৰে ক্ৰিকেটৰ ভগৱানৰ সান্নিধ্য পাবলৈ সক্ষম হ'ল ভাস্কৰ হাজৰিকা। কাজিৰঙাৰ পৰা চন্দন নাথ, NB নিউজ। যোৰহাটৰ যুৱক কৰ্মসূত্ৰে থাকে কানাডাত। যুৱকজনে 13 বছৰ পূৰ্বে দেখিছিল এটা সপোন। অৱশেষত অসমলৈ আহি পূৰণ হ'ল যুৱকজনৰ সপোন। হয়, এইজন যোৰহাটৰ ভাস্কৰ হাজৰিকা। কৰ্মসূত্ৰে কানাডাত থকা ভাস্কৰ ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ অনুৰাগী। 2013 চনতে ভাস্কৰে বাহুত আঁকি লৈছিল গড অফ ক্ৰিকেটৰ টাটু। সপোন আছিল ক্ৰিকেটৰ ভগৱানক এবাৰ ওচৰৰ পৰা লগ পোৱাৰ। কথাতে কয় আইৰু বাৰ্তা গংগাৰু যাত্ৰা। ভাস্কৰ হাজৰিকাই পৰিয়ালসহ কাজিৰঙা চোৱাৰ মানসেৰে 3 মাহ পূৰ্বে বুক কৰিছিল কাজিৰঙাৰ বৰগছ ৰিজৰ্টৰ কোঠা। পিছে সেই একে তাৰিখতে দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা শচীন তেণ্ডুলকাৰেও বুক কৰিছিল বৰগছ ৰিজৰ্টৰ কোঠা। আৰু বৰগছ ৰিজৰ্টতে পূৰণ হ'ল ভাস্কৰ হাজৰিকাৰ 13 বছৰীয়া সপোন। কেনাডাত থাকোঁ, ইয়াত এনে মাহঁতৰ ঘৰ যোৰহাটত। এই কাজিৰঙা ট্ৰিপটো 3 মাহৰ আগতে প্লেন কৰিছিলোঁ বৰগছত থকাকে, আৰু আহি 2 দিনমান আগতে গম পালোঁ সেই ক্ষেত্ৰৰ পৰা কি শচীনো আছে। তেতিয়া আহি পেলাই খুব ভাল লাগিলে। আহি পেলাই তেওঁক লগ পালোঁ, কেতিয়াও ভবা নাছিলোঁ এতিয়া আহি লগ পাম। তেওঁৰ অট'গ্ৰাফ এটা পালোঁ আৰু চেল্ফি এখনো ল'লোঁ তেওঁৰ লগত। ডাবল ধামাকা হ'ল কাজিৰঙা। একদম ডাবল ধামাকা হ'ল। কেতিয়াও ভবা নাছিলোঁ আহি ইয়াত লগ পাম, তেনেকৈ ইমান কথা পাতিম, তেনেকৈ অট'গ্ৰাফ ল'ম। ইয়াৰ পূৰ্বে লগ পাইছিলোঁ নাই, এনেই মেচ চাবলৈ বহুত বাৰ গৈছোঁ, কেতিয়াও এনেকৈ ক্ল'জ এনকাউণ্টাৰ হোৱা নাই বা চেল্ফি কেতিয়াও তোলা নাই। এনে মেচটো বহুত বাৰ দেখিছোঁ, চাবলৈ গৈছোঁ। আশা আছিলে আশাটোতো আছিলে, চব শচীন তেণ্ডুলকাৰ ফেনৰ আশা থাকে যে লগ কৰিবলৈ। চাইনটো মই মেমেণ্টটো ইয়াত ল'লোঁ মই। হয়তোতো মই 2013 তেণ্ডুলকাৰ লাষ্ট মেচখন চাব গৈছিলোঁ ৱাংকেডেত। তেতিয়া মই তেওঁৰ নামৰ টেটু এটা বনালোঁ, গড অফ ক্ৰিকেট বুলি এটা টেটু বনাইছিলোঁ 2013ত। সেইকাৰণে একদম 90s পৰাই ভাল পাওঁ, তেণ্ডুলকাৰ খেল চাই আহি আছিলোঁ, সেইকাৰণে তেতিয়াই বনোৱা এইটো। তাক দেখুৱালোঁ, তেওঁ ভাল পালে টেটুটো চাই, অট'গ্ৰাফো দিলে, চেল্ফি এখনো তুলিলোঁ। আৰু এনেদৰে ক্ৰিকেটৰ ভগৱানৰ সান্নিধ্য পাবলৈ সক্ষম হ'ল ভাস্কৰ হাজৰিকা। কাজিৰঙাৰ পৰা চন্দন নাথ, NB নিউজ।